নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগন্তুক স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ দেশপ্ৰেমমূলক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে এক নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে। আজি ভিডিঅ'টিত মই নিৰ্দেশনাটিত কি আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। নিৰ্দেশনাটিৰ বিষয়বস্তু উল্লেখ কৰিছে যে 2 আগষ্টৰ পৰা 13 আগষ্টলৈকে আমি বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ দেশপ্ৰেমমূলক কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে। আৰু কি কি কাৰ্যসূচী তাৰ ভিতৰত উল্লেখ কৰিছে যে এছে ৰাইটিং কম্পিটিশ্যন অন ফ্ৰীডম মুভমেণ্ট, স্বাধীনতা সংগ্ৰামৰ ওপৰত এছে ৰাইটিং ৰচনা প্ৰতিযোগিতা এণ্ড ফ্ৰীডম ফাইটাৰ, আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰতো ৰচনা প্ৰতিযোগিতা আমি বিদ্যালয়সমূহত অনুষ্ঠিত কৰিব পাৰিম। কুইজ কম্পিটিশ্যন আমি বিদ্যালয়সমূহত পাতিব পাৰিম। পয়েম কম্পিটিশ্যন, কবিতা প্ৰতিযোগিতা, প্ৰভাত ফেৰী বাই ষ্টুডেণ্টছ, টিচাৰ্ছ এণ্ড SMC মেম্বাৰ্ছ, যে যি প্ৰভাত ফেৰী আমি আগে পিছেও আমি উদযাপন কৰি স্বাধীনতা দিৱস উদযাপনত আমি প্ৰভাত ফেৰী কৰি আহিছোঁ। সেই প্ৰভাত ফেৰী য'ত শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু SMC মেম্বাৰ্ছসকলে অংশগ্ৰহণ কৰিব, সেই প্ৰভাত ফেৰীও আমি বিদ্যালয়ত অনুষ্ঠিত কৰিব পাৰোঁ। কেতিয়াবা 2 আগষ্টৰ পৰা 13 আগষ্টলৈকে এই কাৰ্যসূচীখিনি আমাক দিছে। মই আকৌ এবাৰ ৰিপিট কৰিছোঁ। কাৰ্যসূচীবিলাকৰ ভিতৰত আছিলে যে ৰচনা প্ৰতিযোগিতা আমাৰ স্বাধীনতা সংগ্ৰাম বা স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰত, কুইজ প্ৰতিযোগিতা, কবিতা প্ৰতিযোগিতা আৰু প্ৰভাত ফেৰী। আৰু তাৰ লগতে উল্লেখ কৰিছে যে আমি আপলোড কৰিব লাগিব ফটোগ্ৰাফ ভিডিঅ'জ অফ দ্য প্ৰগ্ৰাম ইন দ্য অফিচিয়েল হোৱাটছএপ গ্ৰুপ এণ্ড অলছ' মেইল টু দ্য আণ্ডাৰচাইন। আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা সঞ্জয় দত্ত ACS, তেখেতে এই পত্ৰটি দিছে আৰু তেখেতলৈ মেইল কৰিবলগীয়া হ'ব। সেইটো ডিপাৰ্টমেণ্টে কৰিব। আৰু আমি স্কুলবিলাকৰ ফালৰ পৰা ফটোগ্ৰাফ ভিডিঅ'জ আমি যি হোৱাটছএপ গ্ৰুপ আছে অফিচিয়েল, তাত আমি আপলোড কৰিব লাগিব বুলি নিৰ্দেশনাটিত উল্লেখ কৰিছে। ধন্যবাদ।